আমাৰ বিদ্যালয়খনৰ নাম হ'ল চেপেনাকুবা প্ৰাথমিক বিদ্যালয়। সমস্যা মানে এতিয়া বহুত ডাঙৰ সমস্যাই হৈছে। আমাৰ ধৰক আগতে দুগৰাকী বাইদেউ আছিলে। প্ৰধান শিক্ষয়িত্ৰী বাইদেউ নৱেম্বৰ মাহত ৰিটায়াৰ হৈছে 30 তাৰিখে, আৰু তাৰপিছত সহকাৰী শিক্ষয়িত্ৰীগৰাকী জানুৱাৰী 31 তাৰিখে ৰিটায়াৰ হৈছে। এতিয়া মই ধৰক অকলশৰীয়া আৰু অকলে গোটেইখিনি চোৱা চিতা কৰিবলগীয়া হৈছে। সেইকাৰণে অলপ অসুবিধা পৰিছোঁ অসুবিধাত। অফিচৰ লগত যোগাযোগ কৰিছোঁ, বিঅ' ছাৰকো জনাইছোঁ। ছাৰে সোনকালে ব্যৱস্থা কৰি দিম বুলি কৈছে। এতিয়া কি হয় আৰু। আমাৰ কাজিৰঙাৰ এখন যিখন প্ৰাথমিক বিদ্যালয় চেপেনাকুবাত অৱস্থিত 7 নং চেপেনাকুবা প্ৰাথমিক বিদ্যালয় বুলি জনা যায়। এই বিদ্যালয়খনৰ আজি যিটো স্বৰূপ, আজি বিদ্যালয়খনৰ যিটো অৱস্থা, অতি পতজনক অৱস্থা। আজি চাওক, আমি ভালদৰে জানো যে আজি নতুনকৈ যিটো আইন উলিয়াইছে বা শিক্ষা বিভাগৰ এটা নিয়মাৱলী কৰিছে যে 30জনৰ শিক্ষাৰ্থীৰ পৰিৱৰ্তে এজনকৈ শিক্ষক বা শিক্ষয়িত্ৰী ইয়াত দিয়া হয়। কিন্তু আপুনি চাওক, আমাৰ চেপেনাকুবৰ 7 নং প্ৰাথমিক বিদ্যালয়ত 68জন, প্ৰায় 70জন ষ্টুডেণ্ট আমাৰ এই স্কুলখনত আছে। কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে মাত্ৰ এগৰাকী শিক্ষকেই গোটেই স্কুলখনৰ সমূহ কাম বা গোটেইকেইটা ক্লাছ বা 70জন বা 68জন ল'ৰা ছোৱালীক পাঠদান কৰিবলগীয়া হৈছে। কিন্তু তাৰ এটা ফপুলা স্বৰূপ হৈছে চেপেনাকুবৰ 7 নং প্ৰাথমিক বিদ্যালয়খন। ইয়াত মাত্ৰ এজন শিক্ষয়িত্ৰীয়ে তেখেতে নিজৰ অফিচিয়েলি কামবিলাক, হেডমাষ্টৰণীগৰাকীয়ে তেখেতৰ নিজৰ অফিচিয়েলি কামবিলাকো কৰিবলগীয়া হৈছে। অন্য হাতেদি আপোনাৰ 5টাকৈ ক্লাছ 68জন ল'ৰা ছোৱালীক পাঠদানো কৰিবলগীয়া হৈছে।